নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জুন। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। মাজত মাত্ৰ 2টা দিন বাকী আছে। কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত 3000 টকা নোসোমাই। মুখ্যমন্ত্ৰীৰ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰা নাই, নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰক। ৰাজ্যত নতুনকৈ চলি আছে চৰকাৰী কৰৰ আবেদন প্ৰক্ৰিয়া। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5 বিধ নতুন সামগ্ৰী, চেনি দালি নিমখ, লগতে লাভ কৰিব মিঠাতেল। প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যিসকলে 10,000 টকাৰ চেক পোৱা নাই সেইসকলে হিতাধিকাৰীৰ একাউণ্টত একেলগে 35,000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ ধন লাভৰ পূৰ্বৰ সকলো নিয়ম সলনি হ'ল। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিছে। আগতে যিদৰে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাইছিলে, এতিয়াৰ পৰা এনেধৰণে আপোনালোকৰ একাউণ্টত টকা নোসোমাই। অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন নিয়ম সলনি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি আপোনালোকৰ বেংক একাউণ্টত। কি 5টা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ নতুন নিয়ম কাৰ্যকৰী কৰিছে অৰুণোদয়ৰ ধন পোৱাৰ বাবে। কি 5টা নীতি নিয়ম বান্ধি দিয়া হৈছে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে কৰিব লাগিব KYC আৰু 30 জুনৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে KYC আপডেট কৰিব লাগিব। যদি আপুনি KYC আপডেট নকৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাই। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এক্টিভ মোবাইল নম্বৰ দিব লাগিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰৰ সময়তে। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। আৰু প্ৰপত্ৰটো ফিল আপ কৰাৰ সময়তে আপুনি এটা এক্টিভ মোবাইল নম্বৰ দিব লাগিব। যিসকলে হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে হিতাধিকাৰী আগতে এক্টিভ মোবাইল নম্বৰ দিব পৰা নাছিলে, সেইসকলে হিতাধিকাৰীও নতুনকৈ কৰিব পাৰিব অন্তৰ্ভুক্ত। যদি মোবাইলটো সলনি কৰে তেনে ক্ষেত্ৰত চৰকাৰক জনাব লাগিব। তেতিয়াহে নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰি দি দিব। ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব অৰুণোদয়ৰ সহায়ক। ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ আপোনালোকে দিব পাৰিব অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে পৰিয়ালৰ লোকে পাব এতিয়াৰ পৰা অৰুণোদয় আঁচনি। হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দি দিব বিষয়াসকলে। নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনি কি নতুন নিয়ম সলনি হৈছে নিশ্চয় সম্পৰ্কে জানিলে। যিসকল হিতাধিকাৰীয়ে KYC আপডেট কৰা নাই টকা লৈ আছে সেইসকল হিতাধিকাৰীয়ে 30 জুনৰ পূৰ্বে KYC আপডেট কৰক। অন্যথা আপোনাৰ বেংক একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাই। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ কামটো কৰাই ৰাখিব পাৰে। তাৰ পিছত অসমবাসীৰ ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল 15,000 টকা নহয়, প্ৰদান কৰা হ'ব 40,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে আৰু আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলক। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই ধনৰাশি। হয়, এটা ভাল খবৰ আহি পৰিছে। অসমৰ সখীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা বৃহৎ ঘোষণা কৰিছে। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আপুনি যদি আত্মসহায়ক এজন হিতাধিকাৰী, নিশ্চয় আপুনি অৰুণোদয় আঁচনি পাইছে। আত্মসহায়ক তালিকাত নাম থকা সত্ত্বেও যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেন্তে আপুনি কি কৰিব? পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলক কৰা হ'ব অন্তৰ্ভুক্ত। যদি আপুনি পূৰ্বতে অৰুণোদয় আঁচনি পোৱা নাছিলে এতিয়া নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। গেছ কিনিলেও প্ৰদান কৰা হ'ব 250 টকা অতিৰিক্তকৈ। অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ ডিচিৰ ওচৰলৈ নগ'লেও হ'ব, ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠিয়াই দিব। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি কোনো মহিলাই ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। আগতে ডিচি অফিচত যাব লাগিছিল, এতিয়া যদি আপুনি যোগ্য হিতাধিকাৰী পঞ্চায়তৰ সৈতে আপুনি ফৰ্ম ফিল আপ কৰি জমা দিলে হৈ যাব। আৰু যিসকল হিতাধিকাৰী ভাবিছে ঘৰে ঘৰে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব, কিয়নো 1 আগষ্টৰ পিছতে ৰাজ্যত নতুনকৈ ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু ঘৰে ঘৰে গৈ চৰকাৰৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰী আহি ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যনৰ সময়তে লাখ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত।
তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী গণ্য পোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী ঘৰ লাভৰ পৰা জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে ভাল খবৰ কিন্তু কিস্তি হিচাপত ধন হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব যদি আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা পাইছে অতি শীঘ্ৰে আপুনি ঘৰ বনোৱাৰ কাম কাজ আৰম্ভ কৰক আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব আপোনালোকৰ বেংক একাউণ্টত যিমান সোনকালে আপুনি চৰকাৰী ঘৰটো আৰম্ভ কৰিব সিমান সোনকালে আপোনালোকৰ বেংক একাউণ্টত দ্বিতীয় কিস্তি টকা ৰিলিজ কৰা হ'ব গতিকে PMAY ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক অন্যথা নাপাব চৰকাৰী আৰু সুবিধা অসমত কোনেও কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰক আবেদন কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথি পত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি এই 4বিধ নথি পত্ৰ আপোনাৰ আছে নাই তেনে ক্ষেত্ৰত আপুনি PM কিষাণত নতুনকৈ কৰিব পাৰিব আবেদন আৰু PM কিষাণত আবেদন কৰিলে আপুনি লাভ কৰিব প্ৰতি বছৰে 6,000 টকাৰ সাহায্য কেৱল ইয়াৰ নহয় আপুনি শস্য পানী সাৰ পানী সকলো সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুত আৰু সা সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াও জাৰি কৰিছে জাননী যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু সকলোৱে নতুনকৈ কৰক আবেদন তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল সংযোগযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি বন বিভাগৰ বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব বৃহৎ উচ্ছেদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হুংকাৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া কঠোৰ নিৰ্দেশনা বন বিভাগৰ আৰু প্ৰায় 80 বিঘা মাটিত যোগীৰগোপা এলেকাত চলিব বুলডোজাৰ একশ্যন ঐতিহাসিক বৰমচুৰা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল আৰু সংযোগযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি বন বিভাগৰ বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব বৃহৎ উচ্ছেদ অভিযান চৰকাৰে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ মুছলমানৰ বাবে আহি আছে বেয়া খবৰ কিয়নো ইছলাম গ্ৰহণ কৰিব বিচৰা সকলো পাৰিব সমস্যা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপুনি ভাবিছে নেকি ইছলাম ধৰ্ম গ্ৰহণ কৰিব তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ ইছলাম গ্ৰহণ কৰিলে হিৰব পিছৰ জাতিৰ মৰ্যাদা হিন্দুৱে ইছলাম গ্ৰহণ কৰিলে নাপাব সংৰক্ষণৰ সুবিধা ধৰ্ম পৰিৱৰ্তন আৰু সংৰক্ষণক লৈ ন্যায়ালয়ৰ বৃহৎ ৰায়দান এজন লোকে ইছলাম গ্ৰহণৰ পিছত তেওঁৰ পৰিচয় কেৱল মুছলমান আৰু অনুসূচিত জাতিৰ পৰিচয় হিৰব ইছলাম গ্ৰহণ কৰা লোকে আৰু ইছলাম গ্ৰহণ কৰি সংৰক্ষণৰ বাবে দাবী কৰিব নোৱাৰিব পিছপৰা মৰ্যাদা বিচাৰি আবেদন কৰিছিল সমীৰ আহমেদে আৰু সমীৰ আহমেদে পূৰ্বে আছিল পৰশিপ আৰু তাৰ পিছতে ন্যায়ালয়ে এটা বৃহৎ ৰায়দান প্ৰদান কৰিছে 2015 চনত ইছলাম গ্ৰহণ কৰিছিল পৰমশিবে আৰু পিছপৰা শ্ৰেণীৰ মৰ্যাদা বিচৰা সমীৰ আহমেদ অৱদান খাৰিজ ন্যায়ালয়ে আৰু অৱশেষত ন্যায়ালয়ে খাৰিজ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত জাৰি কৰা হৈছে কঠোৰ নিয়ম ড্ৰাইভিং টেষ্ট নিদিয়াকৈ কোনেও ক'তো নাপাব এতিয়াৰ পৰা লাইচেন্স চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক অন্য জিলা প্ৰাৰ্থীয়ে আন জিলাত দিব নোৱাৰিব টেষ্ট
আৰু নিজৰ জিলাৰ মতেই ড্ৰাইভিং টেষ্টত উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীয়ে আৰু যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব লাগিব লাইচেন্স ডিটো অফিচত দালাল ৰাজ নচলিব এতিয়াৰ পৰা RTO অফিচতো নাথাকিব দালাল ৰাজ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰী চৰণ বড়োৱে বিগত সময়ত ড্ৰাইভিং টেষ্টৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে কঠোৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো ড্ৰাইভিং লাইচেন্স পাবলৈ পৰীক্ষা দিব লাগিব আবেদনকাৰীয়ে বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজকৈ পৰিদৰ্শন কৰিব অন্য জিলাৰ ড্ৰাইভিং টেষ্ট আৰু ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰাক নথকা জিলাসমূহত ট্ৰাক নিৰ্মাণ কৰা হ'ব যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব লাগিব এতিয়াৰ পৰা লাইচেন্স ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত জাৰি কৰা হৈছে কঠোৰ নিয়ম আচলতে ড্ৰাইভিং লাইচেন্সক লৈ যিটো নতুন নিয়ম সলনি কৰা হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশী পুঁজবাকক লৈ বৰ্ডাৰত হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে BSFক গুলি কৰা ভাবুকি বাংলাদেশ বৰ্ডাৰৰ গাৰ্ডৰ বাংলাদেশী গাঁৱৰ পৰা ওলাই আহিল সহদক আৰু শ্ৰীভূমিৰ সীমান্তত ভাৰতীয় সীমান্তৰক্ষী জনক প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু BSFৰ কাৰ্যত বাধা দিলে ভাৰত বাংলাদেশৰ বৰ্ডাৰে বিজেপিৰ সৈতে BSFক আক্ৰমণৰ বাবে ওলাই আহিল বাংলাদেশী নাগৰিক কেৱল এয়াই নহয় কেইবাও শতাধিক লোকে আক্ৰমণৰ চলালে চেষ্টা আৰু ঘটনাক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰৰ সীমাত এতিয়া বিৰাজমান চেপা উত্তেজনাময় পৰিস্থিতিৰ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক so thank you for watching ফুল ভিডিঅ'